হয় আজি উৰুকা আৰু উৰুকাত লগে ভাগে এসাঁজ খোৱাৰ কাৰণে প্ৰস্তুতি চলিছে অসমীয়াৰ আৰু এতিয়া চৌপাশে দেখা পোৱা গৈছে যে বিশেষকৈ মাছৰ বজাৰসমূহত কোনে এটা ডাঙৰ মাছ ভাল মাছ এটা ক্ৰয় কৰিব পাৰে তাৰ কাৰণে উপযুক্ত গতিকে কিন্তু মই তেজপুৰৰ বজাৰৰ দৃশ্য দেখুৱাইছোঁ এটা চিতল মাছ দুজনে এইধৰণে ইয়াতে চিতল কিমান কেজি 22 কিলো চিতল কিমান কিলো কিমান 1500 টকা 1500 টকাকৈ কিলো আৰু এই 22 কিলো ওজনৰ চিতল ক'ৰ পৰা আনিছে নদীৰ ব্ৰহ্মপুত্ৰ জীয়াভৰি আৰু এয়া নদীৰ চিতল আমি দেখুৱাইছোঁ শিলঘৰীয়া এটা দেখুৱাইছোঁ জীয়াভৰলি শিলঘৰীয়া আৰু সেই দেখুৱাই আছোঁ কিমান এইটো কিমান আছে ওজন কিমান আছে 25 কিলো ওজনৰ শিলঘৰীয়া আমি 22 কিলো ওজনৰ চিতল দেখুৱাইছোঁ আৰু এতিয়া দেখুৱাইছোঁ 25 কিলো ওজনৰ শিলঘৰীয়া মাছ আৰু শিলঘৰীয়া গুৱাহাটীত গোটাই লৈছে কিমানত 2000 কি কেজি 2000 25 কিলো 50,000 টকাত এই শিলঘৰীয়া মাছ বিক্ৰী হ'ল আৰু এটা দেখুৱাইছোঁ বাহু এইটো দেখুৱাওক বাহু পাৰিছে অকলে দাঙিব কিমান 30 কিলো ওজনৰ বাহু আৰু 30 কিলো ওজনৰ বাহু কিলো কিমানকৈ এইটো লোৱাটো একদম 1200 টকা কেজি আৰু এই 1200 টকাকৈ কিলো 30 কিলো ওজনৰ বাহু ইতিমধ্যে 22 কিলো 25 কিলো আৰু 30 কিলো ওজনৰ তিনিটা ডাঙৰ মাছ আমি দেখুৱাইছোঁ আৰু আছে বিভিন্ন আৰি আছে বৰালি আছে বিভিন্ন প্ৰকাৰৰ মাছ ওলাইছে নদী হৈছে মাছৰ আৰি ক'ৰ হয়তো আৰিটো এইটো ব্ৰহ্মপুত্ৰৰ কিমান এইটো কেজি 1200 টকা কিমান কিলো হ'ব এইটো আপোনাৰ আছে 12 কেজি 12 আৰু আৰি আছে আৰু এইটো কি এইটো ব্লেক কাপ এইটো হয় এইটো ব্লেক কাপ আপোনাৰ এইটো আছে আপোনাৰ 18 কেজি আছে দাম কমে আছে 700 টকা কেজি আৰু আমাৰ তেজপুৰ পৰুৱা চাৰি দৈনিক বজাৰত আপোনালোকৰ এইটো নিৰ্যাতনৰ জৰিয়তে আমি কমো ৰাইজক পৰুৱা চাৰি বজাৰত আহিবলৈ কম দামত মাছ পাব যিকোনো মাছ ওলাইছে আহিলে এক পাব পৰুৱা চাৰি দৈনিক বজাৰ আৰু পৰুৱা চাৰিআলিৰ এই দৈনিক বজাৰত বিভিন্ন প্ৰকাৰৰ মাছ ওলাইছে ডাঙৰ মাছ ওলাইছে বৰালি ওলাইছে চিতল বৰালি আৰু এই মাছৰ বজাৰ এবাৰ দেখুৱাই লৈছোঁ সামগ্ৰিকভাৱে এই বিভিন্ন প্ৰকাৰৰ মাছৰ মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এটা ডাঙৰ মাছ দেখা পাইছোঁ এইটো ভাইটি কিমান এইটো অকণমান মাছটো দেখুৱাই দিওঁ কিমান হ'ব ওজন কিমান হ'ব 20 কিলো এইধৰণে 20 কিলো ওজনৰ মাছ দেখুৱাইছোঁ 25-30 কিলো ওজনৰো মাছ ইতিমধ্যে বজাৰত ওলাইছে আৰু হয়তো ডাঙৰ মাছ ওলাব কিন্তু এই মুহূৰ্তলৈকে যি তেজপুৰৰ বজাৰৰ মাছৰ দৃশ্য দেখুৱাইছোঁ আৰু কেইবাটাও ডাঙৰ মাছ ইতিমধ্যে দেখুওৱা হৈছে আৰু বিশেষকৈ শিলঘৰীয়া যি থলুৱা প্ৰজাতিৰ জীয়াভৰলি শিলঘৰীয়া মাছৰ উপৰিও চিতল বাহু আৰু আৰি মাছসমূহ ইয়াত দেখা পোৱা গৈছে আৰু এইধৰণে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু কি বজাৰ কৰিলে নেকি বজাৰ মানে আহিছোঁ ৰাতিপুৱাই সেইটোকে এতিয়া ভোগৰ উৎসৱ ভোগালীক আদৰিবৰ বাবে সমগ্ৰ ৰাজ্যতে ব্যাপক ব্যস্ততা তাৰ মাজতে আহিছোঁ আৰু বিশেষকৈ মাছৰ কাৰণে ধৰক প্ৰাধান্য ভোগালী বিহু বুলি ক'লে আৰু পৰুৱা বজাৰখন আজি মাছ কিনা আৰু মাছ চোৱা দুয়োটাই ভাল লাগে চোৱা আৰু কিনাৰ মাজত দুয়োটাই ভাল লাগে
কিনাটোৰ মজা, চোৱাটো বিশেষকৈ এবাৰ চোৱা হ'ব, কাৰণ মঙলবাৰটো বহুতৰ কাৰণে কিছুমানৰ কাৰণে তথাপিও হয় হয় আহিছোঁ চক্ৰখন চাবলৈ বজাৰটো ভাল লাগে। কেনেকুৱা উৰুকাৰ প্ৰস্তুতি? একদম বঢ়িয়া। কালিৰ পৰাই লাগি আছোঁ ক'ত কেনেকৈ মাছ কিনিব পাৰোঁ, কিন্তু ভাবিছোঁ ৰাতিহে আজি উজানটো পৰিছে, ৰাতিপুৱা ৰাইজৰ কাৰণে উলিয়াই দিব, সেইকাৰণে ৰাতিপুৱাই আহি ওলাইছোঁ এই কৰবাৰ ডেইলি বজাৰত। ৰাইজৰ সমাগম যথেষ্ট দেখিছোঁ, ভাল লাগিছে। উৰুকা সকলোৱে মিলি জুলি ভালদৰে খাওক, কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহওক, আৰু মৰম চেনেহ সকলোকে থাকক, সকলোৱে মিলা প্ৰীতিৰে খাওক। নিশ্চয় উৰুকাৰ যাতে সকলোৰে হয় তাকে কামনা কৰিছে, আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ। আৰু এতিয়ালৈকে বজাৰত যি মাছ পোৱা গৈছে ইয়াৰ ভিতৰত 30 কিলো আছিল ন, 30 কিলো ওজনৰ বাহু আটাইতকৈ ডাঙৰ পোৱা গৈছে। আৰু আৰু এয়া চিতলটো আমি দেখুৱাইছিলোঁ, চিতল দেখুৱাইছিলোঁ, আৰু 30 কিলো ওজনৰ বাহুৰ পিছত এয়া পুনৰ মই দেখুৱাবৰ কাৰণে মাছ। আৰু এই যি 30, 27 আৰু বৰালিও এটা ডাঙৰ বৰালি আছে, মই সেইটো দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু এয়া বৰালিটোৰ ওজন কিমান ভাইটি? বৰালিটোৰ ওজন কিমান হ'ব? হয়। আৰু এই ধৰণে এতিয়া মাছৰ বজাৰত উভৈনদী হৈছে, বিভিন্ন প্ৰজাতিৰ মাছ আছে, আৰু সকলোৱে লগে লগে এসাঁজ খোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে।